নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনাক সকলো ভালেই আছে, ময়ো ভালেই আছোঁ। আজি ৰবিবাৰ, অকণমান দেৰি হ'ল উঠিলোঁ উঠি সেই কৰিলোঁ, অলপমান এক্সাৰচাইজ কৰিলোঁ। খোজকাঢ়িবতো যাব নোৱাৰি, ইমান বৰষুণ বা প্ৰত্যেক দিনাই বৰষুণ ইমান হৈছে নহয়, আচৰিত। এতিয়াও বৰষুণ পৰিয়ে আছে। তাৰপিছত মুখ হাত ধুই চাহ খালোঁ। এতিয়া আৰু বিচনা এইবিলাক ঠিক কৰিব আছে। প্ৰথমতে চাহ খাই ল'লোঁ প্ৰথমে, নহ'লে আৰু সেয়া বিচনা একদম খেলি মেলি হৈ আছে। চাহকাপ নাখালে কিবা ভালেই নালাগে। চেনি দিয়া বিনা চেনি ৰঙা চাহকাপ খালোঁ। আৰু আনফালে আমাৰ দৰ্জা খোলাই নাই, এতিয়া দৰ্জা খুলিব লাগিব। পিছফালৰ আগফালে যে প্ৰয়োজন নাই, হাই দিছে। আৰু এই 5টা আজি 5:30মান বজাতে উঠি পেলাই নিজৰ কামত লাগি আছে। দেখুৱাই আছোঁ ৰ'ব তাই কি কাম কৰি আছে। এয়া আজি ছবিৰ প্ৰতিযোগিতা আছে, সেইকাৰণে তাই একদম কালাৰ কৰি আছে। চৰ্দি লাগিছে, বিৰাট চৰ্দি লাগি আছে। কেনেকুৱা হৈছে এইখন জনাবচোন। এইখন ঘৰত প্ৰেক্টিচ কৰি আছে। আৰু কি বুজাই দিয়া কি আছে ইয়াতে, নহ'লে ময়ো স্বচ্ছ অসমৰ ওপৰত বনাইছে। অলপ ডাঙৰকৈ ক'বা। আৰু তাইৰ কালাৰ কালেকশ্যন দেখিলে আপোনালোকে আচৰিত হ'ব। এইবিলাক কি আৰু কিমান আছে, মই দেখুওৱা নাই আপোনালোকক কেতিয়াও। যিটো হয় সেইটোৱে লাগিব। অৱশ্যে তাই শিকিছে ড্ৰয়িং কৰিবলৈ, বৰ সৰুৰ পৰাই আগ্ৰহ আছে। আপোনালোকক মই ফটো 2-4খন দেখুৱাইছোঁ। আৰু এতিয়া বাৰু তাইক স্কুলত দিয়া হ'ল 2 মাহমান। এবাৰ পুৰস্কাৰ পাইছে, মই দেখুৱাও নাই আপোনালোকক। আজি কম্পিটিশ্যনত যদি জিকি আহে আপোনালোকক এইটো ভিডিঅ'তে দেখুৱাম। আৰু তাৰ পৰিৱেশো অকণমান দেখুৱাম। মোক তাৰ আচাৰ্যজনে শিকাইছে, মেইনলি এবাকাছৰ ওপৰত। সিহঁতে এবাকাছ কৰে। এবাকাছ ফুল মিনিং কি ধুনু? এবাকাছৰ ফুল মিনিং কি? অংক। কৈছে জানো আচাৰ্যই? ময়ো ভালকৈ নাজানো দেই এবাকাছ শব্দটো। এতিয়া আগতে কেতিয়াবা ডিম্পুৰ মুখত এটা ব্লগত শুনিছিলোঁ, কিন্তু মই ইমান নাজানো। তাৰপিছত তাইক দিয়াৰ পৰা জনা হৈছোঁ মেথছৰে। কোৱাচোন কেনেকৈ? বাহিৰৰ দৰ্জা খুলিলোঁ, বাহিৰৰ মূল দৰ্জাখন। আৰু দেখিছেনে ক'ত চৰাই বাহ সাজিছে? নিদিওঁ দিয়া চৰাই বাহ। ইয়াতনো চৰাই বাহ সাজেনে? পৰিও গৈ আছে ইয়াতে। মই সেই কৰি দিছোঁ। আৰু কি চৰাই জানো ইমান ধুনীয়াকৈ বনাব ধৰিছে। আৰু ভালো লাগে। কেতিয়া কমপ্লিট হয় নহয় নেকি? পাপা চৰাইটোৱে মা চৰাইক মাতি আছিল বোলে। কি হ'ব কি কয়, বনাবলৈ মাতি আছিল বোলে। সূতাও বনাইছে নেকি ঘৰত থাকিব? হয়তো হ'লে মোটামুটি চাওকচোন সূতাটো। এতিয়া এইবিলাক ওলমি থাকিলে বেয়া হ'ব। আৰু সিহঁতে ভয় নাখাবনে? মানুহ আমাৰ মূল দৰ্জা এখন, তাৰ ওপৰত এনেকৈ বনালে আমিনো ওলাই সোমাই কেনেকৈ কৰিম? দিগদাৰে হ'ব। তাহাঁতক ডিষ্টাৰ্ব নিদিওঁ, কিন্তু আমিতো ওলোৱা সময়ত সিহঁতে ডিষ্টাৰ্ব পাব। যিয়ে নহওক বাৰু, বৰষুণ সেউজীয়া কৰি দিছে একদম পৰিৱেশ। আমাৰ লাও পাত কিমান ডাঙৰ হৈছে বৰষুণ পাই একদম। এইবিলাক সেইদিনাখন নাৰ্জী ফুল এপাহ গছ এজোপা উঘালি পেলাই দিলে, জংঘল হৈ যায় বোলে সেইকাৰণে। আৰু এতিয়া কাম বনখিনি কৰি লওঁ, তাৰপিছত লগ পাই আছোঁ। বাহিৰৰ পৰিৱেশ চাই কিন্তু ভাল লাগে কেমেৰাত। এনেই চোৱাতকৈ কেমেৰাত সেউজীয়া হয়, চাই বৰ ভাল লাগে। সেইকাৰণে মই দেখুৱাই থাকোঁ। আৰু অপৰাজিতা ফুল দেখিছেনে? অপৰাজিতা ফুল মাইনাই লগাইছিল, তাই লগাইছিল। সেই ওচৰৰ মানুহ ঘৰৰ পৰা সেই গুটি আনি এনেকৈ য'তে লগাই তাতে হয় বোলে। গুটি আনি পুতিছিল আৰু হৈ গৈছে। আজিতো বৰষুণ দিব নালাগিছিল। ৰবিবাৰ আজি ইমান কাপোৰ ধুব লগা থাকে সকলোৰে, স্কুল যোৱা ল'ৰা ছোৱালীৰ হয়নে? তাতে আৰু মই আন বাৰত সময় নাপাওঁ। বাবুৰ লগত স্কুললৈ যোৱা, দেউতাকৰ কাপোৰ, তাৰ কাপোৰ, মোৰ কাপোৰ, মাইনাৰ স্কুল কাপোৰ, কিমান কাপোৰ, আৰু ঘৰৰ বিচনা বেড কভাৰ এইবিলাকৰ কাপোৰ,
কিমান কাপোৰ ওলাই আছে, ধুবলৈ এতিয়া নোৱাৰিম। বৰষুণ দিছে যেতিয়া আৰু কেনেকৈ পাৰিম। তাতে আৰু গা বেয়া, যোৱাকালিতো পূৰা গা বেয়া হ'ল, সেইকাৰণে ব্লগ দিব পৰাই নাছিলোঁ। আজি ভাবিছোঁ ব্লগটো আৰম্ভ কৰোঁ। আৰু কামখিনি কৰাৰ আগতে এটা কাম কৰোঁ। মাইনাছ চুলিত এল'ভেৰা আৰু নাৰিকলৰ তেল সংমিশ্ৰণ এটা কৰি তাইক চুলিখিনি সানি দিওঁ। এয়া কালি কাটি লৈ আহিলোঁ ওচৰৰ বৌহঁতৰ পৰা দুডাল এল'ভেৰা গছ, ফ্ৰেছ একেবাৰে। আপোনালোকে লগাইনে বাৰু? যদি লগাই ক'বচোন। আৰু ভাল লগালে, মই বহুদিন আগতে লগাইছিলোঁ। এতিয়া আজি স্কুল বহি থাকিলে বহুদিন এতিয়া লগাবই পৰা নাই। আৰু আজি ভাবিলোঁ, মনত পৰিল, বৌয়ে মনত কৰি দিলে। কয় কি, তাইক গুণগুণ বুলি কয়, গুণগুণক চুলিত এই লগাই দিবাচোন। বৌয়ে তাৰপিছত কাটি দিলে। মই এতিয়া লগাম, ৰেডি কৰোঁ বাৰু। এইবিলাক কানি কাপোৰ আজি খুলি বেলেগ লগাব লাগিল, নহ'লে মানে সেই নহ'ব আৰু। বৰষুণ একদম মানে বহুত দিছে, সপ্তাহ কণ্টিনিউ দি আছে, ভালকৈ এদিন ৰ'দ দিয়া নাই। কালি কেইখনমান কাপোৰ ধুইছিলোঁ, নুশুকালে, ভালদৰে নুশুকালে, অলপ শুকাইছে আৰু। কাম বনখিনি কৰি লওঁ, তাৰপিছত লগ পাই আছোঁ। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই যাব, আৰু যদি চাই ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। যিসকল নতুনকৈ আহিছে, চাবলৈ আৰম্ভ কৰিছে, ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, লগ পাই আছোঁ। অলপ লাহে লাহে আহিছিল আৰু এতিয়া পূৰা জোৰত আহিছে। চাওকচোন ইমান জোৰত বৰষুণ দি আছে। তাতে আকৌ চৰ্দি কাহ, বিৰাট দিগদাৰ হৈ আছে। ঠাণ্ডা বতৰ। ৰাতি মাংস বনাইছিলোঁ, ৰেচিপি বনোৱা নাই, খৰধৰকৈ বনালোঁ। এতিয়া ৰুটি বনাব লাগিব, গা পা ধুই ৰুটিৰ লগত খাব লাগিব ভাবিছোঁ। আৰু চাওঁ, এলাহো লাগিব পাৰে, বৰ এলেহুৱা হৈছোঁ। ইহঁতক খোৱা বোৱা যোগাৰ দিওঁ, তাৰপিছত নিজলৈ আৰু এফালেও নাই বুলি এনেকৈ থৈ দিওঁ আৰু কিবা এটা। আমাৰ আকৌ ৰাতিপুৱা ভাত লাগে দুপৰীয়া খাব ৰুটি বা ৰাতি খাব, কিন্তু ৰাতিপুৱা ভাত লাগিব। এয়া বৰষুণ কি হ'ল দেখিছেনে নাই, টিং সলাব লগা হ'ল, বৰষুণ পৰে ৰেডি কাৰণে লগাব লাগিব। আৰু এইটো চৰাই বাহ, এতিয়া চৰাই তোলা আনিছে ক'ৰবাৰ বিচাৰি বিচাৰি, তোলা থৈছে, মানে কোমল কৰিছে, ইমান ধুনীয়াকৈ বনালে। এতিয়া বৰ দিগদাৰ হৈছে, মানুহ ৰখি থাকিব লাগে। তাই চৰাইটো আহিলে, তাই আহিব নোৱাৰে, এতিয়া আমিওতো যাব লগা হয়। বাৰু নথকা সময়ত কথা নাই, আমি তাক একো অসুবিধা নকৰোঁ। আহিব আৰু অকণমানি চৰাই, কি চৰাই জানো, নামটো নাজানো। মৌপিয়া নহয়, মৌপিয়াটো ৰঙা। সি যদি আহে এতিয়া গুচি গ'ল, আহিলে মই নেক্সট পাৰিলে দেখুৱাম আৰু।
আজি হৈছে সোমবাৰ যোৱাকালি ভিডিঅ'টো আৰম্ভ কৰিলোঁ কথা হ'ল আজি শেষ কৰিম বুলি ভাবিছোঁ কালি আৰু ভিডিঅ' বনোৱা নহ'ল মানে মিস্ত্ৰী লাগিল যে অলপমান দিগদাৰ হ'ল সেইবাবে ভিডিঅ'টো আৰু বনাই থাকিব নোৱাৰিলোঁ কণ্টিনিউ আৰু ৰ'বাচোন এতিয়া আৰম্ভ কৰিছোঁ আজি সোমবাৰে স্কুললৈ যাব ওলালোঁ স্কুলত যাব ওলাই এয়া কাপোৰ পিন্ধি ল'লোঁ পিন্ধি কাপোৰ কানি পিন্ধি স্কুলত যাবলৈ মানে বাবুৰ স্কুললৈ তাৰপিছত সিটো নোযোৱা হ'ল তাৰ বোলে পেটটো বিষাই আছে অৱশ্যে যোৱা শুক্ৰবাৰে তাক পেলুৰ ঔষধ খোৱা হৈছিল সেইটো কাৰণে হয়তো হ'ব পাৰে কিন্তু সেইটো নহয় সি যাবলৈ মন কৰা নাই বন্ধ পালে যাবলৈ মন নকৰে তাতে ছেটাৰডে ছানডে বন্ধ থাকে সেইকাৰণে আজি আৰু আহা ওচৰলৈ আৰু ইহঁত দুটা গ'ল মই থাকিলোঁ এতিয়া যুঁজি আছে আৰু ভাবিলোঁ ভিডিঅ'টো শেষ কৰোঁ এনেদৰে নহ'লে সেয়া হ'ব এতিয়া তাৰ লগত দুষ্টামি কৰি থাকা আৰু তাৰ দুষ্টামিবিলাকৰ লগত সহযোগ কৰি ঠিক আছে বাৰু আজিলৈ এৰিছোঁ এনেদৰে ভিডিঅ'টো শেষ কৰিলোঁ।